ধাৰুৱা হৈছে ৰাজ্য চৰকাৰ। ঋণ নললে নচলা হৈছে ৰাজ্য। ভোট বেংকৰ ৰাজনীতিত আঁচনিৰ নামত অবাধে বিলাইছে ধন। যোৱা 30 ডিচেম্বৰত লৈছিল 1000 কোটি টকাৰ ঋণ। 6 জানুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত। নতুন বছৰৰ প্ৰথম সপ্তাহতে ঋণ লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 20 বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে লোৱা হ'ব ঋণ। ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসম চৰকাৰে যোৱা বৰ্ষৰ মাৰ্চ মাহলৈকে লোৱা ঋণৰ পৰিমাণ হৈছে 1,77,983.2 কোটি টকা। ইমানখিনি ঋণ লোৱাৰ পিছত চৰকাৰৰ মূল্য বৃদ্ধি নহয়, মূল্য হ্ৰাস পাব নেকি? চিন্তা কৰিবলগীয়া কথা হৈছে। ইমান হাজাৰ কোটি টকাৰ ঋণ কেনেকৈ পৰিশোধ কৰিব ৰিজাৰ্ভ বেংকক চৰকাৰে? গতিকে চিন্তা কৰিবলগীয়া কথা। 26 কাৰ হ'ব?